জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। নিজক সময় দিয়ক, কিয়নো আপোনাৰ প্ৰাথমিক প্ৰয়োজন আপুনি নিজেই। যদি কিবা কাম কৰি থাকোঁতে ভাগৰি পৰা, তেনেহ'লে বিশ্ৰাম লোৱা, কিন্তু কাম কৰা বন্ধ কৰি নিদিবা। ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল'বলগীয়া হ'লেহে বুজা যায় নিজৰ প্ৰয়োজন আৰু সপোনবোৰতকৈ ঘৰখনৰ প্ৰয়োজনবোৰ কিমান বেছি গুৰুত্বপূৰ্ণ। যি আপোনাৰ বাবে বেয়া, তেওঁৰ পৰা নিজকে আঁতৰাই ৰাখক। তেওঁৰ লগত ভাল বা বেয়া হ'বলৈ আপোনাৰ কোনো দৰকাৰ নাই। ভালপোৱা আৰু মৃত্যু দুয়োটাই মনে মনে আহে। পাৰ্থক্য মাথো ইমানেই, ভালপোৱাই মন কাঢ়ি নিয়ে আৰু মৃত্যুৱে জীৱন। যিজনক বিশ্বাস কৰিবা, তেওঁৱেই তোমাক শিকাই যাব যে জীৱনত আৰু কাকো বিশ্বাস নকৰিবা। আৰু যদি বেছি দকৈ মানুহ চিনিব খোজা, তেন্তে টকা ধাৰলৈ দি চোৱা। জীৱনত সকলোৱেই আপোনাক আঘাত কৰিব। কাৰ আঘাতৰ বিষ মূল্যৱান, আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব, যিয়ে আপোনাৰ জীৱনটোক নতুন গতিত প্ৰদান কৰাত সহায় কৰিব। নিজৰ জীৱনৰ যুদ্ধত নিজেই যুঁজিব লাগিব, কাৰণ জ্ঞান বহুতেই দিব, কিন্তু সংগ কোনেও নিদিয়ে। মানুহৰ নিজৰ বুলিবলৈ আছে কি? জন্ম আনে দিছে, নাম, শিক্ষা আৰু সংস্থাপনো আনে দিছে, আনকি শ্মশানলৈও আনে লৈ যায়। তেনেহ'লে কিহৰ বাবে ইমান অহংকাৰ? জীৱনৰ কঠিন সময়ছোৱাত যেতিয়া জীৱনে নাচ নচুৱায়, তেতিয়া ঢোলবাদকসকল নিজৰেই চিনাকি কোনোবা আপোন লোক হয়। মনত ৰাখিব, আপুনি যেতিয়ালৈকে চেষ্টা কৰা বন্ধ নকৰে, তেতিয়ালৈকে আপুনি বিফল নহয়। হয়, মই প্ৰেমক বহুত বিশ্বাস কৰোঁ, কিন্তু মানুহক নহয়। লাগিলে জীৱনত যিমানবাৰেই অসফল নোহোৱা কিয়, কিন্তু তোমাৰ ধনাত্মক চিন্তাধাৰাই তোমাক এদিন সফলতা প্ৰাপ্ত কৰাব। মানুহে কয়, দুখ কষ্টই সকলোকে হতাশ কৰে, কিন্তু মই কওঁ, দুখ কষ্টই মানুহক মনোবল দিয়ে, জীৱনটোত জীয়াই থাকিবলৈ শিকায়। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰক ভাল পায়, সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। সময়বোৰ আপোনাৰ নিজৰ। কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাবও পাৰে। যদি বিচাৰে, সময়বোৰক ভুল এজনৰ লগত কটাই নষ্টও কৰিব পাৰে।